মোৰ নাম আখতাৰ হুছেইন। মই এবাৰ 2026 হোৱা মেট্ৰিক পৰীক্ষাত মেথছত 95, এডভান্সত 95, ছায়েন্সত 86 আৰু ইংলিছত 85 পাবলৈ সক্ষম হৈছোঁ। মই এই মোৰ সফলতাৰ ক্ৰেডিট মেজৰাম পিনাকিনি ইনষ্টিটিউটক দিব বিচাৰিছোঁ। মই ইয়াৰে ষ্টুডেণ্ট আছিলোঁ, সেইবাবে মই মোৰ সফলতাৰ ক্ৰেডিটখিনি মেজৰাম পিনাকিনি ইনষ্টিটিউটক দিব বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ৰাজদীপ বৈশ্য। মই এবাৰ ক্লাছ 10 মেট্ৰিক পৰীক্ষাত মেথছত 95, এডভান্সত 91, ইংলিছত 81 আৰু ছায়েন্সত 84 পাবলৈ সক্ষম হৈছোঁ। আৰু মই মেজৰা পিনাকলত পঢ়িছিলোঁ আৰু মই এই সফলতাৰ ক্ৰেডিট মেজৰা পিনাকলক দিবলৈ বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম য়ান কলিতা। মই এইবাৰ মেট্ৰিক পৰীক্ষাত জেনেৰেল মেথছত 94 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। মই দদৰাৰ মেজৰা পিনাকল ইনষ্টিটিউটত পঢ়িছিলোঁ আৰু মই এই সফলতাৰ ক্ৰেডিটটো মেজৰা পিনাকল ইনষ্টিটিউটত দিব বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম সোনিয়া চুলতানা। মই 2026 বৰ্ষত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত 92 নম্বৰ পাবলৈ সক্ষম হৈছোঁ। মই দদৰাৰ মেজৰা পিনাকল ইনষ্টিটিউটৰ পৰা কোচিং কৰিছিলোঁ আৰু মই এই সফলতাৰ ক্ৰেডিট মেজৰা পিনাকল ইনষ্টিটিউটক দিব বিচাৰিছোঁ। ধন্যবাদ।